ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মে মাহটো মেঘ ৰাশি জাতক-জাতিকাসকলৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে এই মে মাহটোত সকলোখিনি তথ্য জানিব পাৰিব প্ৰেম বৈবাহিক জীৱন কেৰিয়াৰ স্বাস্থ্যৰ আপোনালোকৰ চাকৰি হওক এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ মেঘ ৰাশি জাতক-জাতিকাসকলৰ এই মে মাহটোৰ আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ কামখিনি সুন্দৰভাৱে পাৰ হ'ব স্থবিৰ কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ আপুনি মানসিক শান্তি এই মাহত লাভ কৰিব কিছু লোকে পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে বহিৰাজ্যলৈ যাবলৈ ইচ্ছা কৰা মানুহে কিবা এটা ভাল খবৰ পাব পাৰে অত্যধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে ল'ৰা-ছোৱালীৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰিব লাগিব কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ মধ্যস্থতাত আপোনালোকৰ সাপোৰ্টত আপোনালোকৰ কথা বতৰাত তেওঁলোকৰ বাবে কিছু উপকাৰী বুলি প্ৰমাণিত হ'ব কিন্তু কৈছে যে এই মাহত খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে আনৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে নিজৰ ঘৰুৱা দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতুলনীয় হ'ব বুলি কৈছে এই মাহত ঘৰখনত কিছু নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব অত্যধিক ব্যস্ততাৰ বাবে বিশেষকৈ শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে এই মাহত কামৰ মাজত উপযুক্ত জিৰণি আৰু খাদ্যভাগ লোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কৈছে যে অৰ্থাৎ এই মাহত স্থবিৰ হৈ থকা কামে গতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু আপুনি সেইখিনি ক্ষেত্ৰত চেষ্টা কৰিব লাগিব বিশেষ পৰিকল্পনা হ'ব এই মাহত আপুনি প্ৰগতিৰ বিশেষ সুযোগ পাব এই অনুকূল সময়ৰ সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে যোৱা কেইদিনমানৰ ব্যস্ততাৰ পৰা সকাহ পাবলৈ মনোৰঞ্জন ভ্ৰমণৰ বাবে এটা অনুষ্ঠান বনাব পাৰে কিছুমান বিৰোধীয়ে আধিপত্য বিস্তাৰ কৰিব কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত তেওঁলোকৰ কাৰ্যকলাপ ফুলি উঠিব নোৱাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব আত্মনিৰীক্ষণ আৰু ব্যক্তিত্ব উন্নত কৰাৰ বাবে কিছু সময় নিশ্চয়কৈ খৰচ কৰক বুলি কৈছে এই মাহৰ মাজভাগত কোনোবা এটা বিষয়ক লৈ পৰিয়ালত বা আপোনালোকৰ ফেমিলিত কোনো সদস্যৰ লগত বিবাদ হ'ব পাৰে কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে আপোনালোকৰ খং আৰু আবেগ নিয়ন্ত্ৰণ কৰি সমস্যাটো সহজভাৱে সমাধান কৰক বুলি কৈছে শিশু বা ল'ৰা-ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয় জানিবলৈ পোৱাৰ পিছত মনটো অলপ চিন্তিত হৈ পৰিব তেওঁলোকক পথ প্ৰদৰ্শন কৰক বুলি কৈছে সমস্যাৰ সমাধানত অৰিহণা যোগাওক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নতুন ব্যৱসায়িক পৰিকল্পনাত কাম কৰাৰ বাবে এই সময় অনুকূল সময় অতি সোনকালে অনুকূল ফলাফল পাব যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব মাহৰ প্ৰথম ভাগত চাকৰিত কিছু সমস্যা হ'ব পাৰে অৱশ্যে ধৈৰ্য আৰু বিবেচনাৰে আপুনি এজন বিষয়ৰ সহায়ত সমস্যাবোৰ সমাধান কৰিব চৰকাৰী ভ্ৰমণৰ ধাৰাবাহিকতা আপোনালোকৰ অব্যাহত থাকিব চৰকাৰী চাকৰি এটাত কিছু কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে বৈবাহিক জীৱন সুখী হ'ব আৰু পৰিয়ালতো সুখ আৰু শান্তি থাকিব বুলি কৈছে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিব লাগে বুলি কৈছে এই মাহৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ বাবে কাহ চৰ্দিৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে নিজৰ অভ্যাস আৰু দৈনন্দিন কাম-কাজ ভালদৰে সংগঠিত কৰি ৰাখক ৰক্তচাপ বা আপোনালোকৰ হৃদৰোগৰ সমস্যাত ভুগি থকা লোকসকলে নিজৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু মাহৰ প্ৰথম ভাগৰ পৰা আপোনালোকে ধ্যান দিব লাগিব এই মাহৰ দ্বিতীয় সপ্তাহত কৈছে যে আৰম্ভণিতে বিশেষকৈ নিজে দীঘলীয়া বা ছুটি যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে যিটো সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যক্তিগত যোগাযোগৰ জৰিয়তে আপুনি কিছু বিশেষ খবৰ লাভ কৰিব পাৰে যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ কৈছে যে এই মাহত মেঘ ৰাশি জাতক-জাতিকাসকলে পৰিকল্পিতভাৱে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব সম্পৰ্কৰ ক্ষেত্ৰত কোনো বিষয়ত খৰখেদা নকৰিব অচিনাকি মানুহৰ ব্যক্তিত্ব মূল্যায়নৰ পিছতহে বা তেওঁলোকৰ সকলোখিনি আপোনালোকে জনাৰ পিছতহে তেওঁলোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক বা টাৰ্মছত থাকক বুলি কৈছে স্বাৰ্থপৰ বন্ধুৰ পৰা বা লগ সংগৰ পৰা দূৰত্ব বজাই ৰাখক সেলফিছ আপোনালোকৰ তেনেকুৱা ধৰণৰ যদি ফ্ৰেণ্ড আছে সেইসকল লোকৰ পৰা দূৰত্ব বজাই ৰাখক তেওঁলোকৰ ভুল পৰামৰ্শই কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে কিছুমান ক্ষেত্ৰত সমস্যাত আপোনালোকক পেলাব পাৰে গতিকে ধ্যান ৰাখক লগতে এই সময়খিনিত কৈছে যে অৰ্থাৎ এই মাহৰ দ্বিতীয় সপ্তাহটোত আত্মচিন্তাত কিছু আপোনালোকৰ সময় কটাওক বুলি কৈছে অৰ্থাৎ নিজে নিজে চিন্তা কৰক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব ভাবক যে অলপ নিসংগতাত সময় কটাই সেইখিনি সলিউশন বিচাৰক বুলি কৈছে সমস্যাখিনি বিশেষকৈ সমাধানৰ বাবে চেষ্টা কৰক এই মাহত খৰচৰ সময়সীমা থাকিব অৰ্থাৎ খৰচবোৰ হৈ থাকিব খৰচৰ নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনালোকৰ বাজেটক আওকাণ নকৰিব
ব্যৱসায়িক কাম-কাজ এই মাহৰ দ্বিতীয় সপ্তাহত স্বাভাৱিক হৈ থাকিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল পোৱা যাব। মাত্ৰ পৰিকল্পিতভাৱে এই মাহটোত আপোনালোকে বৰ্তমানৰ কামবোৰ কৰি থাকিব লাগিব। কৰ্মসংস্থাপন বিচৰা লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। যিসকল লোকে নিযুক্তি লাভ কৰিছে, কিবা এটা কামৰ দায়িত্ব পাইছে, তেওঁলোকে নিজৰ প্ৰকল্পসমূহ কামসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহত বিশেষকৈ দ্বিতীয় সপ্তাহত ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ সহায়ত আপুনি নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব, যাৰ বাবে আপুনি মানসিক শান্তি পাব, মানসিক শিথিলতা অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। গতিকে ইজনে সিজনৰ আৱেগ অনুভূতিখিনি বুজিব লাগিব, মনৰ ভাৱবোৰ বুজিব লাগিব, তেতিয়া প্ৰেম জীৱনো বহুত বেছি ভাল হ'ব। কিন্তু এই মাহত দ্বিতীয় সপ্তাহত বিশেষকৈ আপোনালোকে দেখিব পাব যে মানসিক চাপ, হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা বিশেষকৈ অলপ অসুবিধা পাব পাৰে। গতিকে নিজকে আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰক, চোৱা চিতা কৰক। ইয়াৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ সাৱধান হ'ব লাগিব বুলি কৈছে। এই মাহৰ মধ্যভাগত বা তৃতীয় সপ্তাহৰ এই সময়খিনিত আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক চিন্তা কৰাৰ এই সময়। ইয়াৰ সৈতে আপুনি ব্যৱস্থাপনালীক উন্নত ধৰণে ৰক্ষণাবেক্ষণ কৰিব পাৰিব। বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা বা সুখৰ সময় পাৰ কৰা হ'ব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিব। এই সময়খিনিত কৈছে যদি কোনো সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কাম চলি আছে বা কৰিবলৈ গৈ আছে, তেন্তে ই ইতিবাচক ফলাফল দিব এই মাহৰ মধ্যভাগত। কেৰিয়াৰৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে আশাৰ কিবা এটা ৰেঙনি দেখিব বুলি কৈছে। মাহৰ মধ্যভাগৰ এই সময়খিনিত কোনো আত্মীয় বা বন্ধুৰ লগত কিছু মতানৈক্য হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। গতিকে বাক বাক্য আৰু আচৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে বুলি কৈছে। কিন্তু এই মাহৰ এই তৃতীয় সপ্তাহৰ এই সময়খিনিত উৰা বাতৰিৰ প্ৰতি কোনো গুৰুত্ব নিদিব। কোনো অচিনাকি ব্যক্তিক বিশেষকৈ তৎক্ষণাত বিশ্বাস নকৰিব। পৰিস্থিতি শান্ত হৈ থকাটো প্ৰয়োজন আছে। মাতৃফালৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। যাত্ৰাৰ সময়ত যিকোনো চৰকাৰী নিয়ম উলংঘা কৰিলে আপুনি কিন্তু এই মাহৰ মধ্যভাগৰ এই সময়খিনিত বিপদত পৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে এই মাহৰ এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান দিব লাগিব। বিশেষকৈ আমদানি ৰপ্তানিৰ ব্যৱসায়ত ভাল হ'ব। মিডিয়া, শ্বেয়াৰ, কম্পিউটাৰ আদিৰ লগত জড়িত ব্যৱসায়ত সফল হ'ব। বিপণন সম্পৰ্কীয় কাম কাজ পদ্ধতিগতভাৱে চলি থাকিব। আৰ্থিক অৱস্থা উন্নত হ'ব। কিন্তু এতিয়া কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় নহয় বুলি কৈছে। গতিকে বৰ্তমান কামবোৰত ভালদৰে মনোনিৱেশ কৰি ৰাখক। বিশেষকৈ এই মাহতে চৰকাৰী চাকৰিয়ালসকলৰ বাবে কিছু আচৰিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্থান সলনি হ'ব পাৰে কিছু লোকৰ। কোনো ক্ষেত্ৰত আপোনালোকে আনক তৎক্ষণাত বিশ্বাস কৰিব নালাগে। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কোনো ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিশেষকৈ বৈবাহিক জীৱনত কিছু পাৰ্থক্য থাকিব পাৰে। তেওঁলোকক কিছু উপহাৰ দিলে সম্পৰ্কত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। হঠাৎ কৈছে যে পুৰণি কিছুমান মতানৈক্য উদ্ভৱ হ'ব পাৰে বুলি কৈছে। পুৰণি বন্ধু এজনৰ লগত বিশেষকৈ কথা বতৰা হ'ব এই মাহত। বিশেষকৈ সেইখিনি ফালৰ পৰা আপোনালোকৰ মানসিক শান্তিও পাব বুলি কৈছে। মনটো প্ৰফুল্ল হৈ থাকিব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যা স্থায়ী হৈ থাকিব পাৰে। যিমান পাৰে সিমান আপোনালোকে তৰল পদাৰ্থ খাব লাগে, পানী খাব লাগে বুলি কৈছে। পানী সেৱন কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহৰ শেষৰ দলো বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু লগতে কৈছে যে আকাংক্ষিত সফলতা লাভ কৰিব। গতিকে এইটো এটা ভাল সময় নিজকে আপডেট কৰিবলৈ, নিজকে আগবঢ়াই নিবৰ বাবে। যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে আৰাম আৰু হাঁহি ধেমালিত বিশেষকৈ আপোনালোকে সময় কটাব বা গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কিছু ক্ষেত্ৰত নিজৰ কামতো কিন্তু ভালদৰে গুৰুত্ব দিয়াটো বা চিৰিয়াছনেছ হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে আৰাম আৰু বিশেষকৈ নিজৰ সুবিধাৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব। মনোনিৱেশ কৰা উচিত নিজৰ কৰ্মৰ প্ৰতি, কাৰণ ইয়াৰ সফলতাৰ সময় বুলি কৈছে। লাভজনক ছুটি আপোনালোকৰ ভ্ৰমণো সম্ভৱ। লাভজনক ছুটি ভ্ৰমণ হ'ব বুলি কৈছে। আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে এই মাহত। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ খং আৰু উত্তেজিত হ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰথমতে পৰিস্থিতি বুজি ল'ব, কি হৈছে আচলতে সেইখিনি বুজি শুনি তাৰপিছত আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক বুলি কৈছে। অতি আত্মবিশ্বাসৰ বাবে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা বিপদত পৰিব পাৰে। ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব মেঘ ৰাশি জাতক জাতিকাসকলে। গতিকে এই কথাটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব বুলি কৈছে, কাৰণ ইয়াৰ প্ৰভাৱ পৰিব পাৰে পাৰিবাৰিক ব্যৱস্থাটো। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিলে লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যদি ব্যৱসায়ত কোনো নতুন প্ৰকল্পৰ কথা চিন্তা কৰা হৈছে, তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এই সময় ভাল। ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পালে আপোনাৰ আৰ্থিক আৰু মানসিক সমস্যাৰ সমাধান হ'ব।
বিদেশৰ সৈতে জড়িত কাম কৰা লোকসকলে সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় আছে তেন্তে এই মাহত ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে নিয়োজিত ব্যক্তিয়ে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে ঘৰতে যিকোনো সিদ্ধান্তত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে লগতে ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে কোনো ধৰণৰ এলাৰ্জি বা কাহ চৰ্দিৰ দৰে সমস্যাবোৰ শান্তি দিব পাৰে গতিকে অলপ সাৱধান হ'ব অসাৱধান হ'ব বুলি কৈছে কাৰণ বৰ্তমান বতৰত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজন আছে এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব গোটেই মাহটো হ'ব ভাল কিন্তু পৰিস্থিতি অনুকূল কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই মাহত প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে লাভ কৰিব পাৰে আকাংক্ষিত ফলাফল বুলি কৈছে ভাল এটা ৰিজাল্ট ভাল এটা ফলাফল ঘৰখনলৈ আহিব পাৰে অনলাইন কাৰ্যকলাপ বা ফোন কল যোগে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে এই মাহত যিবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনাত আপুনি কিছুমান নিৰ্দিষ্ট কাম এই মাহত সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ এই মাহত খৰখেদা আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে নেতিবাচক অভ্যাসবোৰ আঁতৰাই আপোনালোকে ৰাখিব লাগিব আপুনি বৃহৎ সফলতা তেতিয়াহে লাভ কৰিব বুলি কৈছে সম্পত্তি পলিচিত আদি বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে এই মাহত কিন্তু আপোনালোকে শুভাকাংক্ষীৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব ভাল এটা প্ৰতিফলন দেখিব ব্যৱসায়িক বিষয়ত উত্থান পতন হ'ব কিন্তু সাফল্যও পাব বুলি কৈছে পাৰিকাৰিক সম্পৰ্কৰ ব্যৱসায়ত আশা কৰাতকৈ এই মাহত অধিক লাভ হ'ব পাৰে গতিকে কষ্ট কৰক অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত কিবা এটা লাভ কৰাত আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব বুলি কৈছে বিশেষকৈ যুৱক যুৱতীসকলে প্ৰেমৰ বিষয়বোৰৰ পৰা আঁতৰি থাকি নিজৰ ভৱিষ্যতৰ উন্নত কৰাৰ বাবে মনোনিৱেশ কৰিব লাগে বুলি কৈছে ভুল প্ৰেমৰ পৰা বিশেষকৈ আঁতৰি থাকক বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু বহুত বেছি ফ'কাছ দিয়াৰ প্ৰয়োজন আছে এই মাহত পেটৰ লগত জড়িত কিছুমান সমস্যা স্থায়ী হৈ থাকিব পাৰে লগতে বেছি মানসিক চাপ লোৱাৰ পৰা এই মাহত দূৰত্ব থাকক বা বিৰত আপোনালোকে থাকক বুলি কৈছে আত্মচিন্তা ধ্যান ধাৰণত কিছু সময় কটালে আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব গতিকে এই মাহত এই কথাখিনিৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব ভাল এটা প্ৰতিফলন মেঘ ৰাশিৰ জাতক জাতিকাসকলে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মে মাহটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় মা লক্ষ্মী জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মে মাহটো সুন্দৰভাৱে পাৰ হওক